নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ উইথ দীপাংকৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বৰ্তমান আছোঁ বাংগালোৰৰ SMVT ৰেলৱে ষ্টেচনত আৰু আজি মই মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক বাংগালোৰৰ এই SMVT ৰেলৱে ষ্টেচনটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ পাছফালে আপোনালোকে দেখিবলৈ পাৰিছে, এয়া হ'ল বাংগালোৰৰ SMVT ৰেলৱে ষ্টেচন, সম্পূৰ্ণ এয়াৰপৰ্টৰ দৰে। এয়া আপোনালোকে দেখিবলৈ পাৰিছে, এয়া হৈছে ৰেলৱে ষ্টেচনৰ সন্মুখ ভাগত থকা বাছ ষ্টেণ্ড। ইয়াৰ পৰাই যাত্ৰীসকলে বাছত বিভিন্ন ঠাইলৈকে যাব পাৰে আৰু বাংগালোৰ চিটি মেজেষ্টিকৰ পৰা আৰু আন আন ঠাইৰ পৰা অহা গাড়ীসমূহ ইয়াতে ৰাখে আৰু অটো ষ্টেণ্ডটো আছে পাছফালে। ইয়াৰ পৰাই বিভিন্ন ঠাইলৈকে যাত্ৰীসকলে যাব পাৰে আৰু বিভিন্ন ঠাইৰ পৰা অহা যাত্ৰীসকলো ইয়াতে আহি গাড়ীৰ পৰা নামি ষ্টেচনৰ ভিতৰলৈকে সোমাই যাব পাৰে। আপোনালোকক ৰেলৱে ষ্টেচনৰ বাহিৰৰ ভাগ দেখুৱালোঁ, আহক এইবাৰ যাওঁ ৰেলৱে ষ্টেচনৰ ভিতৰলৈকে। ভিতৰলৈকে সোমাই আহি এইফালে আপোনালোকে দেখিবলৈ পাৰিছে, এইফালে আছে টিকেট কাউণ্টাৰ আৰু এইফালে দেখিছে যাত্ৰীসকলে কেনেদৰে পৰি ৰৈ আছে ইয়াতে। সম্পূৰ্ণ এয়াৰপৰ্টৰ দৰে AC থকা ভাৰতবৰ্ষৰ প্ৰথমটো ৰেলৱে ষ্টেচন হয় এই SMVT ৰেলৱে ষ্টেচন। এয়া আপোনালোকে দেখিবলৈ পাৰিছে ট্ৰেইনসমূহ এনেদৰে প্লেটফৰ্মত ৰৈ আছে আৰু প্লেটফৰ্মলৈ আহিবলৈ হ'লে এনেদৰে আহিব লাগে। এয়া আপোনালোকে দেখিবলৈ পাৰিছে, এয়া প্লেটফৰ্মলৈ অহাৰ ৰাস্তা আৰু এই SMVT ৰেলৱে ষ্টেচনটোত সৰ্বমুঠ 7টা প্লেটফৰ্ম আছে। আহক এবাৰ আমি যাওঁ প্লেটফৰ্মসমূহ চাবলৈ। এয়া আপোনালোকে দেখিবলৈ পাৰিছে, এনেদৰে প্ৰতিটো প্লেটফৰ্মতেই এফালে আছে চিৰি আৰু আনটো চাইডে আছে এক্সেলেটৰ।
বাংগালোৰ SMVT ৰেলৱে ষ্টেচনৰ ভিতৰত চাওক আপোনালোকে এয়া আণ্ডাৰগ্ৰাউণ্ড এটা প্লেটফৰ্মৰ পৰা আনটো প্লেটফৰ্মলৈ যাবলৈ হ'লে তলেৰে চাওক ইমান সুন্দৰকৈ সজাই ৰাখিছে আৰু আপোনালোকে ইয়াত দেখিবলৈ পাৰিছে এয়া ফটোসমূহ যিসমূহ ফটো ইয়াত আছে এইসমূহ হৈছে বাংগালোৰৰ আটাইতকৈ জনপ্ৰিয় ঠাইসমূহৰ এয়া আপোনালোকে দেখিব পাৰিছে চিন্নাস্বামী ষ্টেডিয়াম আনফালে এয়া দেখিছে লালবাৰ্গৰ ফুলৰ শ্ব' আৰু এনেকুৱা ধৰণৰ বিভিন্ন বস্তু আছে আৰু এয়া আপোনালোকে দেখিব পাৰিছে এখন বাংগালোৰ যিখন পপুলাৰ চিৰিয়াখানা তাৰ এখন ছবি এনেধৰণৰ বিভিন্ন জনপ্ৰিয় ঠাইসমূহৰ ফটো ইয়াত ৰাখিছে ইমান ধুনীয়া আৰু ইমান সুন্দৰ চাওক আৰু অলপ আমি আগুৱাই যাওঁ ভিতৰতনো আৰু কেনেকুৱা ধৰণৰ কি আছে চাওঁগৈ বলকচোন এয়া আপোনালোকে দেখিবলৈ পাৰিছে কোনটো প্লেটফৰ্মলৈ কেনেদৰে যাব পাৰি ইয়াত চিম্বল আকাৰত দিয়া আছে এনেদৰে ইমান ধুনীয়া সুৰংগৰ তলেৰে গৈ সেই প্লেটফৰ্মটো পাব পাৰি আপোনালোকে এই বৰ্ডখনলৈকে লক্ষ্য কৰক চাওক ইয়াত লিখা আছে স্মকিং থু পেলোৱা আৰু অযথা লেতেৰা যাতে ইয়াত নহয় ইয়াত এই নিয়মসমূহ যদি মানি নচলে ইয়াত 500 টকা জৰিমনা লয় আৰু চাৰিওফালে CCTV কেমেৰা আছে আৰু সেয়েহে ইয়াতে যাত্ৰীসকলে সকলোবোৰ নিয়ম মানি সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰাখে ঠাইসমূহ সম্পূৰ্ণ এয়াৰপৰ্টৰ দৰে AC থকা ভাৰতবৰ্ষৰ প্ৰথমটো ৰেলৱে ষ্টেচন SMVT ৰেলৱে ষ্টেচন আজি মই মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বাৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে আশা কৰোঁ সকলোৱে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম